ৰকিবুল হুছেইনে য'তে ত'তে খেদা খায়। ৰকিবুল হুছেইনক খেদা সৰহ সংখ্যকে বংগমূলীয় মুছলমান। অসমত বংগমূলীয় মানুহ বিজেপিৰ ইচাৰাত চলিলে অসমৰ ৰাজনীতিত এক ভয়াৱহ পৰিৱৰ্তনৰ ইংগিত আহিব। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক নিজৰ সমষ্টিতে খেদি পঠিওৱা ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত তেওঁৰ এক মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰকিবুল হুছেইনে য'তে ত'তে খেদা খায়। ধুবুৰীত ৰকিবুল হুছেইনক খেদি পঠিওৱা সৰহ সংখ্যকেই বংগমূলীয় মুছলমান আৰু তেওঁলোকৰ মাজত বিজেপিৰ প্ৰভাৱ নাই বুলি বিশ্বাস কৰোঁ। ধুবুৰীত সাংসদগৰাকীক নিজ সমষ্টিতে খেদি পঠিওৱা ঘটনাটো তেওঁলোকে নিজৰ মাজতে সমাধান কৰিব লাগে। তাত বিজেপিক মাতি আনিব নালাগে। বংগমূলৰ ৰাজ্যৰ মাজত বিজেপিৰ প্ৰভাৱ নাই বুলিয়ে ক'ব পাৰি। যদি অসমৰ বংগীয় মূলৰ মানুহ বিজেপিৰ ইচাৰাত চলে তেন্তে অসমৰ ৰাজনীতিত এক ভয়াৱহ পৰিৱৰ্তনৰ ইংগিত দিব। আজি এক সংবাদমেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টো সদৰি কৰে। প্ৰত্যেকজন আজি ৰকিবুল হুছেইনক তাৰ পৰা যিকেইগৰাকী মানুহে তেওঁক বেয়া ব্যৱহাৰে হওক খেদিছে, প্ৰত্যেকগৰাকী মানুহ মুছলিম মানুহ আৰু বংগীয় মূলৰ মুছলিম মানুহ। আৰু সেই জেগাটোত পৰহি ময়ো যাম। মোকো কোনোবাই শ্লোগান দিব পাৰে মোৰ এগেইনষ্টত, মই নাজানো, কিন্তু পৰহি মই যাম, কাৰণ আজি আমি সিদ্ধান্ত ললো এখন ফৰেষ্ট কৰিম। গতিকে পৰহি অশোক সিংহাল আৰু ময়ো তাতে যাম। গতিকে কিন্তু ৰকিবুল হুছেইনক যোনে তোনে খেদে। এতিয়া ধুবুৰীতো খেদে, গোৱালপাৰাতো খেদে, নগাঁৱতো খেদে। আৰু এই সমস্যাটো তেওঁলোকে নিজৰ ভিতৰত সমাধান কৰিব লাগে, তাত বিজেপিক মাতি আনিব নালাগে। কাৰণ বংগীয় মূলৰ ৰাইজৰ মাজত বিজেপিৰ প্ৰভাৱ নাই বুলিয়ে ক'ব পাৰে। আৰু সেইকাৰণে গোৱালপাৰাত যদি বংগীয় মূলৰ মানুহো বিজেপি বুলি কয় তেতিয়াতো আমাৰ কি হ'ব? তেতিয়াহ'লে 126টাই আমি পাই যাম দেখোন। গতিকে কোন ভিডিঅ' চালে আপোনালোকে গম পাব এইবোৰ কোন মানুহ হয়। কৈছো, যদি বংগীয় মূলৰ মানুহে বিজেপিৰ ইচাৰাত চলে তেতিয়াহ'লে অসমৰ ৰাজনীতিৰ এটা ভয়াৱহ পৰিৱৰ্তনৰ ইংগিত দিব। কিন্তু মোৰ হাতত ইমান ডাঙৰ ইংগিত নাই। যদি ধুবুৰী গোৱালপাৰাত 10 লাখ ভোটত জিকা এমপিজনক যদি কোনোবাই খেদিব পাৰে, তাৰমানে 1.5 বছৰত তেওঁৰ পজিশ্যন কিমান বেয়া হৈ গ'ল আপোনালোকে নিজে চিন্তা কৰক। 1.5 বছৰ হোৱাই নাই নেকি? এবছৰ 2-3 দিনহে হৈছে। 10 লাখ ভোট পোৱা মানুহক নিজৰ সমষ্টিৰ পৰা কোনোবাই খেদিব নেকি? আমিতো 25 বছৰ থাকিলো না। চামুগুৰিতটো খেদিলে, গোৱালপাৰাতো খেদিলে, আমাকতো জালুকবাৰীত আজিলৈকে কোনেও খেদা নাই। তেনেকে সমষ্টি ভাঙিয়ে গ'ল, বিদায়ে ললো এক প্ৰকাৰ। গতিকে আমাকতো কোনেওতো আজিলৈকে নেখেদা নাই। কংগ্ৰেছেও নেখেদে। আনকি সমষ্টিৰ কংগ্ৰেছ মানুহখিনিও ভোট নিদিলেও ভাল পায়, আমাক নেখেদে অন্তত। গতিকে তেনেকেতো পাৰেই কৰিলো। নীলাক্ষী খাৰঘৰীয়া শইকীয়াৰ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।